নমস্কাৰ, ইউটিউব চেনেল জোনাক ষ্টাডি হ'লে মই অপূৰ্ব আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু দিবলৈ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে আগষ্টৰ ভিতৰত পেট শিক্ষকৰ নিযুক্তি সম্পন্ন হ'ব। অৰ্থাৎ ৯,৬35টা পদত যি পদ আছিলে সেই পদ সকলো পদ পূৰণ হ'ব। আৰু এই কথা সংবাদমেলযোগে ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপোনালোকে শুনি লওক তেওঁ কি কৈছে। আৰু বন্ধুসকল, এনেধৰণৰ বিভিন্ন বা বাতৰি বা বিভিন্ন খবৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ সকলোতকৈ আগত যায়। আৰু যদি শেষত ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম আৰু লিষ্টখনৰ কামেই চলি আছে। মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছো। আজিও থাৰ্ড প্ৰভিজনেল লিষ্টখন ওলাইছে, গতিকে কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে, পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালো। সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায়, 11,000 এপইণ্টমেণ্ট আগষ্টত হৈ যাব। যদি আৰু 10 দিন লাগে, কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব। টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম আৰু লিষ্টখনৰ কামেই চলি আছে। মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছো। আজিও থাৰ্ড প্ৰভিজনেল লিষ্টখন ওলাইছে, কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে, পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালো। সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায়, 11,000 এপইণ্টমেণ্ট আগষ্টত হৈ যাব। যদি আৰু 10 দিন লাগে, কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব।